Good morning friends, welcome back to Assamese Fit Talk. আজি মই আপোনালোকৰ কাৰণে তিনটা সহজ আসন লৈ আহিছো থাইৰয়ড কন্ট্ৰোলত ৰখাৰ কাৰণে। আসলতে থাইৰয়ডৰ কাৰণে কৰিব পৰা বা থাইৰয়ড কন্ট্ৰোলৰ কাৰণে কৰিব পৰা কেইটামান আসনৰ ভিডিও অলৰেডি মোৰ চেনেলত আপলোড কৰা আছে, কিন্তু তাতে মই বহুত কেইটা আসন একেলগ কৰি আপোনালোকৰ বাবে আগবঢ়াইছিলো। আসলতে কেইটামান অকণমান কঠিন আসন আছে যিকেইটা হয়তো বয়সস্থ মানুহে বা যিসকলে যোগা অভ্যাস কৰাৰ অভ্যাস নাই তেওঁলোকৰ অকণমান অসুবিধা হ'ব পাৰে। সেইটো কথা লক্ষ্য ৰাখিয়ে মই আজি আপোনালোকৰ বাবে অতি সহজ তিনিটা আসন মানে দুটা আসন আৰু এটা প্ৰাণায়াম লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আৰু এইকেইটা আসন আৰু এইটো প্ৰাণায়ামৰ ৰেগুলাৰ অভ্যাসৰ যোগেদিও আপোনালোকে কিন্তু আপোনালোকৰ যদি থাইৰয়ডৰ প্ৰব্লেম আছে সেই থাইৰয়ডৰ সমস্যাটো একেবাৰে কণ্ট্ৰললৈ লৈ আহিব পাৰিব যদিহে দৈনিক অভ্যাস কৰে। আৰু আগৰ যিটো থাইৰয়ডৰ ভিডিও আছে, থাইৰয়ডৰ আসনৰ ভিডিও এটাও আছে, প্ৰাণায়ামৰ ভিডিও এটাও আছে। দুইটা ভিডিওৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব। কিন্তু আজি একেবাৰে সহজভাৱে যুগুতাই সৰুকৈ এটা ভিডিও আপোনালোকৰ বাবে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। তেন্তে আহক পলম নকৰি আমি আমাৰ ভিডিওটো আৰম্ভ কৰোঁ। একেবাৰে প্ৰথমতে আমি অভ্যাস কৰিবলৈ লৈছোঁ প্ৰাণায়াম ভ্ৰামৰী। তাৰ বাবে এই ধৰণে যিকোনো এটা ক্ৰছ লেগ পজিশ্যনত বহিব, হাত দুখন ধ্যান মুদ্ৰাত লৈ ল'ব, পিঠিখন সম্পূৰ্ণ চিধা হৈ থাকিব, চকুকেইটা মুদি ল'ব। এতিয়া আমি এই অৱস্থাৰ পৰা ভ্ৰামৰী কৰিবলৈ চেষ্টা কৰিম। দীঘলকৈ উশাহ লওক, উশাহ এৰক। ভ্ৰামৰীত আমি সাধাৰণভাৱে নাকেৰে উশাহ ল'ম। উশাহটো এৰোঁতে ডিঙিত এটা শব্দ কৰি মাকে হামিং বিৰ দৰে এটা চাউণ্ড কৰি আমি উশাহটো এৰিবলৈ চেষ্টা কৰিম, একদম ডিঙিৰ ভিতৰৰ পৰা এই ধৰণে। ডিঙিত এটা ভাইব্ৰেশ্যন ফিল কৰিব পাৰিব। একেবাৰে মৌ মাখিৰ দৰে চাউণ্ডটো উলিয়াবলৈ চেষ্টা কৰিব, ডিঙিত ভাইব্ৰেশ্যনটো ফিল কৰি। এতিয়া লাহেকৈ আমি আমাৰ হাতৰ তলুৱা দুখন ৰাব কৰি হাতৰ তলুৱা গৰমৰ ভাৱটো চকুকেইটাত দি প্ৰাণায়ামটো আমি ৰিলিজ কৰিছোঁ। এই ধৰণে কৰিবলৈ চেষ্টা কৰিব, ডিঙিত ভাইব্ৰেশ্যনটো খালি ফিল কৰাকৈ একদম ডিঙিৰ পৰা চাউণ্ডটো উলিয়াব। এতিয়া আমি আমাৰ প্ৰথমটো আসন মানে মৎস্যাসন অভ্যাস কৰিবলৈ লৈছোঁ। মৎস্যাসনৰ বাবে এই ধৰণে ওপৰলৈ মূৰ কৰি শুই থকা অৱস্থাৰ পৰা প্ৰথমতে ভৰি দুখন যিসকলৰ কাৰণে সম্ভৱ হয় পদ্মাসনত এই ধৰণে আনি ল'ব। এতিয়া হাতৰ আঙুলিৰে ভৰি আঙুলিসমূহ ধৰি এলবৰ ভৰত আমি পিঠিখন ফ্ল'ৰৰ পৰা উঠাই ডিঙিত এটা ভাঁজৰ সৃষ্টি কৰিছোঁ। ক্ৰাউন অফ আৱাৰ হেড ফ্ল'ৰলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ, মূৰৰ ওপৰৰ ভাগ ফ্ল'ৰলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। কিছু সময় এই অৱস্থাটো দীঘল উশাহ নিশাহ কেইটামানৰ বাবে ৰিলেক্স কৰিবলৈ চেষ্টা কৰিব। কমপ্লিটলি ৰিলেক্স কৰক। ডিঙিত এটা সামান্য ষ্ট্ৰেচ ফিল কৰিব যি আমাৰ থাইৰয়ডৰ সমস্যাটো কণ্ট্ৰলত অনাত যথেষ্ট সহায় কৰিব। এতিয়া লাহেকৈ উশাহটো এৰি পিঠিখন ফ্ল'ৰলৈ লৈ গৈ ডিঙিখন চিধা কৰিছোঁ, হাত দুখন ৰিলিজ কৰি ভৰি দুখন ৰিলিজ কৰি দিছোঁ। এতিয়া এই মৎস্যাসনৰে দ্বিতীয়টো ভেৰিয়েশ্যন দেখাইছোঁ। যিসকলৰ পদ্মাসনত ভৰি দুখন ৰখাৰ অসুবিধা হয় তেওঁলোকে এই ধৰণে চিম্পল ক্ৰছ লেগ পজিশ্যনত ভৰি দুখন ৰাখি হাতৰ তলুৱা ইনাৰ থাইজত ৰাখি এলব' কেইটাৰ ওপৰত ভৰ দি পিঠিখনত সামান্য এটা ভাঁজ ক্ৰিয়েট কৰি ডিঙিত এই ধৰণে ভাঁজটো আনি মূৰৰ ওপৰৰ ভাগ ফ্ল'ৰলৈ লৈ যাবলৈ চেষ্টা কৰিব। ডিঙিত সামান্য এটা ষ্ট্ৰেচ ফিল কৰিব যি থাইৰয়ডটো কণ্ট্ৰলত ৰখাত সহায় কৰিব। কেইটামান দীঘল উশাহ নিশাহৰ কাৰণে এই প'জটোত ৰিলেক্স কৰিবলৈ চেষ্টা কৰিব। কমপ্লিটলি ট্ৰাই টু ৰিলেক্স।
এতিয়া লাহেকৈ আমি প'জটো ৰিলিজ কৰিবলৈ উশাহটো এৰি পিঠিখন ফ্ল'ৰলৈ লৈ গ'লোঁ ডিঙিটো চিধা কৰি ভৰি দুখন ৰিলিজ কৰি হাত দুখন ৰিলিজ কৰি প'জটো ৰিলিজ কৰিছোঁ যিসকলৰ ভৰি দুখন বেণ্ড কৰিবলৈ দিগদাৰ হয় নি পেইন আছে তেওঁলোকৰ বাবে এইটো তৃতীয় ভেৰিয়েশ্যন দেখাইছোঁ মৎস্যাসনৰ চিম্পলি হাতৰ তলুৱা ইনাৰ থাইজত ৰাখি এলবৰ ওপৰত ভৰ দি পিঠিখন ফ্ল'ৰৰ পৰা ওপৰলৈ লৈ গৈ ডিঙিত এটা ভাঁজৰ সৃষ্টি কৰি ক্ৰাউন অফ আৱাৰ হেড ফ্ল'ৰলৈ লৈ যাবলৈ চেষ্টা কৰিম এই ধৰণে কেইটামান দীঘল উশাহ নিশাহৰ কাৰণে প'জটো হোল্ড কৰিবলৈ চেষ্টা কৰিম কমপ্লিটলি ৰিলেক্স কৰিবলৈ চেষ্টা কৰিব এই প'জত এতিয়া লাহেকৈ উশাহটো এৰি পিঠিখন ফ্ল'ৰলৈ লৈ গৈ ডিঙিটো চিধা কৰি প'জটো ৰিলিজ কৰিছোঁ এতিয়া শেষৰটো আসন কৰিবলৈ লৈছোঁ সিংহাসন বা লায়ন প'জ যিসকলৰ কাৰণে সম্ভৱ হয় তেওঁলোকে এই ধৰণে প্ৰথমতে ভৰি দুখন পদ্মাসনত আনি ল'ব এতিয়া হাত দুখনৰ ওপৰত ভৰ দি আমি আমাৰ আঁঠুৰ ভৰত আহিবলৈ চেষ্টা কৰিম এই ধৰণে আঁঠুৰ ভৰত আহি ল'বলৈ চেষ্টা কৰিব এতিয়া হাত দুখনৰ পজিশ্যনটো সামান্য এডজাষ্ট কৰি ফ্ৰণ্টলৈ সামান্য পিঠিখন বেণ্ড হৈ থাকিব এই অৱস্থাৰ পৰা দীঘলকৈ উশাহ ল'ম উশাহ এৰোতে ডিঙিৰ পৰা হাঁহকৈ এটা চাউণ্ড উলিয়াম এই ধৰণে ডিঙিত এটা ভাইব্ৰেশ্যন ফিল কৰাকৈ এই চাউণ্ডটো একেবাৰে ডিঙিৰ ভিতৰৰ পৰা উলিয়াবলৈ চেষ্টা কৰিব এই ধৰণে জিভাখন উলিয়াওঁতে টিপ অফ ইয়ৰ নোজ বা নাকৰ একেবাৰে আগৰ অংশলৈ চকুৰ দৃষ্টি ৰাখিবলৈ চেষ্টা কৰিব এতিয়া হাত দুখন পিছলৈ লৈ গৈ টপিনা ফ্ল'ৰলৈ লৈ গৈ প'জটো ৰিলিজ কৰিছোঁ এতিয়া যিসকলৰ পদ্মাসনত বহিবলৈ অসুবিধা হয় তেওঁলোকে এই ধৰণে ক্ৰছ লেগ প'জত বহিব পাৰে এইটো ছেকেণ্ড ভেৰিয়েশ্যন দেখাইছোঁ সিংহাসনৰ হাত দুখনৰ ওপৰত ভৰ দি আঁঠুৰ ভৰত আহি ল'ব এডজাষ্ট কৰি ল'ব হাতৰ পজিশ্যন এতিয়া একেধৰণে এতিয়া লাহেকৈ প'জটো ৰিলিজ কৰিম সিংহাসনেৰে এতিয়া তৃতীয়টো ভেৰিয়েশ্যন দেখাইছোঁ বজ্ৰাসনৰ পৰাও আপোনালোকে কিন্তু এই আসনটো অভ্যাস কৰিব পাৰে এই ধৰণে বজ্ৰাসনত বহি লৈ আপোনালোকে একেধৰণে কৰিব পাৰে একেটাই ইফেক্ট হ'ব একেটাই ফলাফল পাব এই ধৰণেও কৰিব পাৰে হাত দুখনৰ ওপৰত ভৰ দি আঁঠুৰ ভৰত আহি একেধৰণে অভ্যাস কৰিম ডিঙিৰ পৰা শব্দটো উলিয়াবলৈ চেষ্টা কৰিব হাঁহ এই আসনৰ অভ্যাসে থাইৰয়ড কণ্ট্ৰল কৰাৰ লগতে মুখমণ্ডলৰ উজ্জ্বলতা ধৰি ৰখাত যথেষ্ট সহায় কৰে মুখমণ্ডলৰ মাছলছত এটা ষ্ট্ৰেচিং আমি ফিল কৰিম তেন্তে আজিলৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ যোগেদি যথেষ্টখিনি উপকৃত হ'ব পাৰিব যদি থাইৰয়ড আছে এইকেইটা আসন কৰিবলৈ চেষ্টা কৰক দৈনিক অভ্যাস কৰক নিশ্চয় আপোনালোকে থাইৰয়ডটো কণ্ট্ৰল কৰিব পাৰিব একেবাৰে কিয়ৰ কৰিব পাৰিব কিন্তু যদি মেডিচিন বৰ্তমান লৈ আছে সেই মেডিচিন এতিয়া বন্ধ নকৰিব কাৰণ যোগাসনৰ ফলাফলটো আপোনালোকে লাহে লাহেহে পাব সেইকাৰণে দৰৱো খাই থাকক আৰু য়োগাও কৰি থাকক এটা সময়ত নিজেই গম পাব যে আপুনি দৰৱটো মেডিচিন এভইডেই কৰিব পৰা হৈ গৈছে থাইৰয়ডটো কণ্ট্ৰলত আহি গৈছে তেন্তে আপোনালোকে অভ্যাস কৰিবলৈ চেষ্টা কৰক আৰু কমেণ্ট কৰি জনাব নেক্সট কেনেকুৱা ভিডিঅ' আপোনালোকে এই চেনেলত আশা কৰিছে বা চাবলৈ বিচাৰিছে মই তেনেধৰণে চেনেলটো আগবঢ়াই নিব পাৰিলে নিশ্চয় বহুত সুখী অনুভৱ কৰিম আৰু আকৌ এবাৰ মনত পেলাই দিছোঁ এই চেনেলত প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে ফিটনেছ ভিডিঅ' আপলোড কৰা হয় আপোনালোকে ৰেগুলাৰ চাব ভিজিট কৰিব তেন্তে আজিলৈ আহিছোঁ ষ্টে চেফ ষ্টে হেল্ডি এণ্ড বি পজিটিভ বাই